1,00,000 চাকৰি দিলো এই বছৰতে আৰু 50,000 চাকৰি দিম জুলাই মাহত ৰানিং হ'ব অসম পুলিচৰ ছেপ্টেম্বৰ অক্টোবৰত এডিআৰই এক্সাম হ'ব পোষ্ট অলপ বঢ়াই দিব কৈছিলে পোষ্ট অলপ বঢ়াই দিলো অসম পুলিচৰ পোষ্ট বাঢ়িলে কামাণ্ডো পোষ্ট বাঢ়িলে সকলোৱে পোষ্ট বঢ়াই দিলো জুলাই মাহত অলপ গৰম হ'ব কিন্তু তহঁতি পাৰিবিনে নোৱাৰ ৰাতিপুৱা দৌৰিছনে নাই এইখিনি একচুৱেলি মই কোৱা কথা নহয় আমাৰ যোৱাকালি চিএম ছাৰে এইখিনি কথা কৈছে ভাল লাগিছে শুনি এইখিনি কৈছে যে পোষ্টৰ কথা মানে এতিয়া মেইন কথাটো হ'ল এতিয়া পইণ্ট কৰিবলগীয়া এটা কথা হৈছে কি এইবাৰ পোষ্ট বঢ়োৱা যিটো কথা কৈছে মানে সেইটো এনেকুৱাকে কৈছে যে অকল অসম পুলিচ বুলি কৈ দিয়া নাই ভাগ ভাগকে কৈছে অসম পুলিচৰ বঢ়ালো কৈছে পোষ্ট কামাণ্ডো পোষ্ট বঢ়ালো কৈছে চবৰে পোষ্ট বঢ়ালো কৈছে মানে এক্সট্ৰা কৈছে সেইটো কাৰণে শুনি অলপ ভাল লাগিছে আৰু মানে বিশ্বাস হৈছে যে সঁচাকে বাঢ়িব পোষ্ট এবাৰ 50,000 পোষ্ট হ'বগে তোমালোকে চিন্তা কৰিব দৰকাৰ নাই আৰু জুলাই মাহত প্ৰত্যেকবাৰে কৈ আছে তোমালোকে সেইটো কাৰণে এইটো চিৰিয়াছলি লোৱা কথাটো জুলাই মাহটো চিৰিয়াছলি লোৱা জুনত তোমালোকে এডমিট পাই যাবা পুৰা খাটাং 1 তাৰিখে নে 2 তাৰিখে জুনৰ ইলেকশ্যনৰ ৰিজাল্ট দিব তাৰ পাছত কিন্তু ইমানে সোনকালে মানে ৰিক্ৰুইটমেণ্টবোৰ আৰম্ভ হ'ব তোমালোকে সময় নাপাবা দৌৰিবলৈ এতিয়াও যদি কোনোবাই দৌৰা নাই দৌৰা চিএম ছাৰেতো প্ৰত্যেক দিনাই কৈ আছে আৰু কালিও কৈছে যে গৰম হ'ব কিন্তু তহঁতি পাৰিবি নোৱাৰ সুধিছে আৰু কৈছে মানে গৰম হ'ব মানে তহঁতি দৌৰিছ নাই ৰাতিপুৱা সেইটোও কৈছে সিমানখিনি কৈছে আৰু বাকীখিনিতে তোমালোকৰ নিজৰ কষ্টৰ ওপৰত ডিপেণ্ড কৰিব কোন সফল হ'ব কোন বিফল হ'ব পোষ্টখিনিত যিমানখিনি পোষ্ট ওলাইছে বা ওলাব আৰু সেইখিনি পোষ্টত কাৰো নাম লিখা নাহে তোমালোকে নিজে লিখিব লাগিব সেইটো কাৰণে চেষ্টা কৰা আৰু কি ক'ম এনেকুৱা ধৰণৰ যদি খবৰবোৰ পাই থাকিব বিচাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক এটা কৰি দিবা মই ভিডিঅ'টো লগাই দিছোঁ তোমালোকে ভালকে চাই ল'বা ঠিক আছে ধন্যবাদ যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো তেতিয়া মই প্ৰথম 1,00,000 চাকৰি দিয়াৰ সিদ্ধান্ত ললো 1,00,000 চাকৰি দিলো কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে কোনো বিনা পইচাত মই 1,00,000 চাকৰি দিলো কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই হয়নে সেইকাৰণে আজি মই ইয়াতে ঘোষণা কৰিছো যে মই 1,00,000 চাকৰি দিয়া হৈ গ'ল এই বছৰত মই আৰু 50,000 নতুন 50,000 কামাণ্ডোৰ পোষ্ট ওলাব পুলিচৰ পোষ্ট ওলাব 3rd গ্ৰেড 4th গ্ৰেড সবৰ পোষ্ট ওলাব জুলাই মাহত পুলিচৰ দৌৰা হ'ব জুলাই অলপ গৰম থাকিব তথাপিও তহঁতি দৌৰিব লাগিব হ'ব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিম হ'ব ছেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইন্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম আগতে 1,00,000 দিয়া হৈ গ'ল এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম